নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথমটো অধ্যায় অখণ্ড সংখ্যা বা ইণ্টিজাৰ্ছ পঢ়িবলৈ আগবাঢ়িছোঁ। তেতিয়াহ'লে চোৱা, আমি প্ৰথমে অখণ্ড সংখ্যানো কি তাকে আমি জানি ল'ব লাগিব, বুজি ল'ব লাগিব যে অখণ্ড সংখ্যা কোনবিলাক সংখ্যাক আমি বুজোঁ। ইয়াত চোৱা, মই প্ৰথমতে এডাল সংখ্যা ৰেখা আঁকি লৈছোঁ। সংখ্যা ৰেখা তোমালোকে চাগে আঁকিবলৈ ইতিমধ্যে জনা হৈছাই। সংখ্যা ৰেখাৰ বাওঁফালে কি কি থাকে, তোমাৰ -1, -2 এনেকৈ সংখ্যাবোৰ থাকে, মানে নিগেটিভ নাম্বাৰ্ছ বুলি কয়, বা আমি অসমীয়াত ক'বলৈ গ'লে ঋণাত্মক সংখ্যা। ঋণাত্মক মানে নিগেটিভ দেই। ঋণাত্মক সংখ্যা বা নিগেটিভ নাম্বাৰ্ছবিলাক -1, -2, -3, -4 এনেকৈ মানে সংখ্যাবোৰ থাকে। আৰু বাকী আমাৰ সোঁফালে 0ৰ পৰা যদি সোঁফালে চাওঁ, তেতিয়াহ'লে আমি চোৱাচোন 1, 2, 3, 4 এনেকৈ এইবোৰ চব পজিটিভ নাম্বাৰ্ছ, বা তোমালোকে ক'ব পাৰা যে এইখিনি ধনাত্মক সংখ্যা, হয়নে? এই আটাইবোৰ সংখ্যাকে, 0টো ইনক্লুড থাকিব লাগিব দেই, এই আটাইবোৰ সংখ্যাকে মানে নিগেটিভ নাম্বাৰ্ছ, পজিটিভ নাম্বাৰ্ছ আৰু 0, এই গোটেইবোৰ সংখ্যাকে কি বুলি ক'ব, একেলগে অখণ্ড সংখ্যা বা ইণ্টিজাৰ্ছ বুলি কওঁ। ইয়াৰ লগে লগে তোমালোকে মনত ৰাখিব লাগিব যে 0টো পজিটিভ নাম্বাৰো নহয়, নিগেটিভ নাম্বাৰো নহয়। সেইটো সদায় মনত ৰাখিব লাগিব। কেতিয়াবা শ্বৰ্ট কুৱেশ্যন এটা দিয়া যায় যে, বা মানে সত্য অসত্যটো কেতিয়াবা দিয়া যায় যে 0টো পজিটিভ নাম্বাৰ নে নিগেটিভ নাম্বাৰ, বা 0টো ধনাত্মক সংখ্যা নে ঋণাত্মক সংখ্যা, এনেকৈ কেতিয়াবা সুধিব পাৰে। তোমালোকে ক'ব লাগিব যে 0টো ধনাত্মকো নহয়, ঋণাত্মকো নহয়, অৰ্থাৎ 0টো পজিটিভো নহয়, নিগেটিভো নহয় দেই। এইটো মনত থাকিবনে? আকৌ এবাৰ কৈ দিছোঁ যে গোটেইখিনি নিগেটিভ নাম্বাৰ্ছ আৰু পজিটিভ নাম্বাৰ্ছ লগতে 0টো একেলগে আমি কি বুলি কওঁ, অখণ্ড সংখ্যা বা ইণ্টিজাৰ্ছ বুলি কওঁ। ঠিক আছে, তেতিয়াহ'লে আমি প্ৰথম অনুশীলনী 1.1ৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে? ইয়াত সুধিছে 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। এতিয়া আমি এনেকৈ হিচাপ কৰিব পাৰিলেতো ভালেই কথা, কিন্তু হিচাপ কৰিবলৈ যদি অকণমান খেলি মেলি লাগে, তেতিয়াহ'লে আমি আকৌ এডাল সংখ্যা ৰেখা আঁকি ল'ম, য'ত 5 আৰু -13টো আমি লিখিব লাগিব। প্ৰশ্নত যিহেতু আমাক 5 আৰু -13ৰ কথা উল্লেখ কৰি দিছে, সেইকাৰণে এনেকুৱা এডাল সংখ্যা ৰেখা আঁকিব লাগিব য'ত 5টো থাকিব, লগতে -13টোও থাকিব। এতিয়া প্ৰশ্নত কৈছে যে 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা থাকিব। আমি অলপ আগে বুজিলোঁ, অখণ্ড সংখ্যা মানে আটাইবোৰ মাইনাছ মানে ধনাত্মক বা ঋণাত্মক আৰু 0 গোটেইবোৰ সংখ্যাকে আমি কি বুলি কওঁ, অখণ্ড সংখ্যা বুলি কওঁ। এতিয়া 5টো ক'ত আছে প্ৰথমে চাওঁ। প্ৰশ্ন যিহেতু 5ৰ কথা কৈছে, 5 এইটো হয়নে, মই ৰাউণ্ড কৰি দিছোঁ। লগতে -13টো ক'ত আছে চাওঁ, -13 এইটো হয়নে। ইহঁতৰ মাজৰ যিখিনি সংখ্যা চোৱাচোন, -12, -11, -10, বা এইফালেও হ'লে 4, 3, 2, 1, 0, এইবোৰ আটাইবোৰ কি হয়, অখণ্ড সংখ্যা হয় বা ইণ্টিজাৰ্ছ বুলি কওঁ। এতিয়া ইহঁতৰ -13 আৰু 5ৰ মাজৰ যিখিনি সংখ্যা আছে, আমি এটা এটাকৈ হিচাপ কৰি গ'লেই আমি আমাৰ প্ৰশ্নৰ উত্তৰটো পাই যাম। ঠিক আছে, বুজিছা নহয়? ঠিক আছে, এতিয়া আমি আকৌ হিচাপ কৰোঁ আহা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17 হয়নে। আমি 5 আৰু -13ক নধৰোঁ, কিন্তু ইহঁতৰ মাজৰ কথাটোহে কৈছে দেই। মাজৰ বুলি ক'লে 5 আৰু -13ৰ মাজৰ বুলি কৈছে, সেইকাৰণে 5 আৰু -13ক বাদ দি ইহঁতৰ মাজৰ সংখ্যাখিনিহে আমি হিচাপ কৰিছোঁ। সেইটো ভালকৈ মনত ৰাখিবা। এতিয়া আমি পালোঁ কিমান, 17 নহয় জানো। সেইকাৰণে 1 নম্বৰৰ উত্তৰটো হ'ব 17টা। আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈ গৈছে। এতিয়া আমি 2 নম্বৰৰ প্ৰশ্নটো চাই লৈছোঁ। ইয়াত দিছে 13 আৰু -13ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা। 2 নম্বৰত যিহেতু আমাক আকৌ 13 আৰু -13ৰ মাজৰ সংখ্যা লিখিব দিছে, সেইকাৰণে আকৌ এবাৰ আমি এডাল সংখ্যা ৰেখা আঁকি লৈছোঁ, য'ত 13 আৰু -13টো আমি লিখিছোঁ দেই।
ইয়াত আমি আগৰটোত লিখা নাছিলোঁ যি দুটা সংখ্যাৰ কথা কৈ দিব অখণ্ড সংখ্যাৰ যি দুটাৰ কথা কৈ দিব সেই দুটা সংখ্যা যদি সংখ্যা ৰেখাডালত বহুৱাই ল'ব পাৰি তেতিয়াহ'লে আমাৰ মানে সুবিধা হয় এতিয়া প্ৰথমতে শিকি আছে কাৰণে সংখ্যা ৰেখা আঁকি আঁকি কৰিব লাগিব পিছলে মানে এইবোৰ জনা হোৱাৰ পিছত সংখ্যা ৰেখা নাকিলেও হ'ব দেই এতিয়া মই ক'লো যে 2 নম্বৰ প্ৰশ্নত 13 আৰু -13ৰ কথা কৈছে সেইকাৰণে আমি এনেকৈ আঁকি লৈছোঁ সংখ্যা ৰেখাডাল তাতে 13 আৰু -13টো আমি উল্লেখ কৰিছোঁ এতিয়া সুধিছে যে 13 আৰু -13ৰ মাজৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো ডাঙৰ সংখ্যাবোৰ এইফালেহে থাকে হয়নে মানে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 12 আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যাবোৰ এইফালে থাকে হয়নে এইটো হ'ল 13 আৰু এইটো হ'ল এইটো -13 আৰু এইটো 13 ইহঁতৰ মাজৰ যি -12 -11 এইবোৰ আছে 12 লৈকে অখণ্ড সংখ্যাবোৰ এইখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো সুধিছে এতিয়া ডাঙৰ সংখ্যাটোতো তোমালোকে চাই গম পালাই যে এইটো ডাঙৰ সংখ্যা 12 হ'ব কিন্তু সৰু সংখ্যাটো কি হ'ব বুলি ক'লে 0 বুলি কৈ নিদিবা 0তকৈও সৰু এইবোৰ 0তকৈও সৰু -1 -1তকৈও সৰু আকৌ -2 এনেকৈ এইবোৰ সংখ্যাবোৰ কমি আহি আছে বুজিছানে এই 0ৰ পৰা সোঁফাললৈ গৈ থাকিলে আমি যেনেকৈ সংখ্যাবোৰ বাঢ়ি গৈ আছে মানে 2টো চোৱা 1তকৈ ডাঙৰ হয় 3টো চোৱা 2তকৈ ডাঙৰ হয় এঘৰ বাঢ়ি আহি আছে তেনেকৈ 0ৰ পৰা বাওঁফাললৈ গ'লে আমি এঘৰ কমি গৈ থাকিব বুজিছা নহয় কি কৈছোঁ সেইকাৰণে কি হৈছে চোৱাচোন -13ৰ কাষতে যেটো আছে -12 এইটো হ'ব আটাইতকৈ সৰু মানে 0তকৈও সৰু হ'ব এইটো হয়নে এইফালে যেহেতু কমি আহি থাকে বুলি ক'লো 0তকৈও এইটো সৰু হ'ব মানে -12টো হ'ব আমাৰ আটাইতকৈ সৰু সংখ্যা যেটো -13 আৰু 13ৰ মাজত আমি পাওঁ আকৌ কৈছোঁ চোৱা আটাইতকৈ ডাঙৰ সংখ্যা 12 হ'ব আৰু আটাইতকৈ সৰু সংখ্যা কি হ'ব 0 নহয় জানো নহয় 0 নহয় 0তকৈও সৰু সংখ্যা কি এইফালে এইবোৰ আছে এইবোৰ আটাইতকৈ সৰু এইখিনি হ'ব -12 আশা কৰোঁ তোমালোকে এই দুটা অংক ধুনীয়াকৈ বুজি পাইছা যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত ক'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম ধন্যবাদ